ৰাজেন গোহাঁইৰ বিজেপিৰ ত্যাগ আছে। তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে, তেখেতৰ ত্যাগ আছে, তেওঁৰ ত্যাগ আছে, ভোগো কৰিছে। এই ত্যাগী আৰু ভোগী দুয়োটাই হয় ৰাজেন গোহাঁই ডাঙৰীয়া। ৰাজেন গোহাঁইয়ে নিজকে ত্যাগী বুলি কয়। ময়ো ত্যাগী ভোগী, সকলো আছে আমাৰ তাতে, ময়ো ত্যাগী ভোগী। এসময়ত ত্যাগ কৰি ময়ো এতিয়া ভোগ কৰিছোঁ। মই এটা সময়ত ত্যাগ কৰিছোঁ, মই ত্যাগো কৰি ভোগো কৰিছোঁ। এতিয়া ভোগ মানে সেই ভোগ নহয়, তেন ভুঞ্জিতা, যিখিনি লাগে মোক সেইখিনি ভোগ কৰিম। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, 4 বাৰৰ সাংসদ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰিত্ব লাভৰ পিছতো অসন্তুষ্ট ৰাজেন গোহাঁই। দীৰ্ঘদিনে শান্ত হৈ থকা ৰাজেন গোহাঁই পুনৰবাৰ বিজেপি বিদ্ৰোহী হৈ থিয় দিছে। ভৱেশ কলিতাৰ সভাপতিত্বত পুৰণি বিজেপিয়ে সুবিধা নোপোৱাৰ অভিযোগ তুলি চলাইছিল নতুন দল গঠনৰ কুচকাৱাজ। কিন্তু দিলীপ শইকীয়া সভাপতি হোৱাৰ পিছত খং কমিছিল ৰাজেন গোহাঁইৰ। পিছে বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকা অৱস্থাত পুনৰ সৰব হ'ল প্ৰাক্তন সাংসদজন। এইবাৰ ৰাজেন গোহাঁইৰ অসন্তুষ্টিৰ মূল কাৰণ হ'ল দিলীপ শইকীয়া সভাপতি হোৱাৰ পিছত কোৱা কথাবোৰ বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰাটো। দলীয় কাৰ্যকৰ্তা পুৰণাখিনিক তেওঁতো আগভাগ লৈ পেলাই আগুৱাই আনিব লাগিছিল দলৰ মজিয়াত, তেওঁতো কৰা নাই। তেওঁৰ সেই পদক্ষেপ সত্য আছিল নে অসত্য আছিল আজিতো সন্দেহৰ দৃষ্টিৰে আমি চাবলৈ বাধ্য। এই আক্ষেপৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। এটা সময়ত ত্যাগ কৰাৰ বাবে সকলো লাভ কৰিও অসন্তুষ্ট ৰাজেন গোহাঁই ত্যাগী ভোগী আখ্যা সভাপতি দিলীপ শইকীয়াৰ। ৰাজেন গোহাঁইৰ দৰে নিজকে ত্যাগী ভোগী হোৱাৰ দাবী কৰি লোকসভাৰ সাংসদজনে ক'লে, এটা শাৰীত যদি পেলাই দিওঁ কেৱল ত্যাগী, তাৰপিছততো 4 বাৰ MP হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল। গতিকে তাৰপিছত আমাৰ বহুত জ্যেষ্ঠ কাৰ্যকৰ্তা আছে, ত্যাগ কৰিছে। দলে সময়ত সুবিধা সুযোগ পালে তেওঁলোকক সন্মান দি আছে। আৰু ৰাজেন গোহাঁই ডাঙৰীয়াকো আমি ভৱিষ্যতে সন্মান দিম। বিজেপিৰ পৰা 4 বাৰৰ সাংসদ, সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা ৰাজেন গোহাঁই দলৰ পৰা একো নোপোৱা সকলৰ বাবে চিন্তা কৰাৰ আহ্বান সভাপতি দিলীপ শইকীয়া। যুৱ প্ৰজন্ম আৰু ত্যাগ কৰি বঞ্চিত কাৰ্যকৰ্তাৰ কথা এতিয়াৰ পৰা ভাবিব বিজেপিয়ে। সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ ঘটোৱাতকৈ ৰাজেন গোহাঁই দলীয় প্লেটফৰ্মত কথা কোৱাৰ আহ্বান দিলীপ শইকীয়াৰ। যদি তেওঁ এনেকুৱা কথাবিলাক দলৰ ফৰামত ক'ব আহি, কাৰ্যালয়ত ক'ব আহি, ক'ত তেওঁলোকে এতিয়া মিডিয়াৰ কথাত কোনোবা কংগ্ৰেছ দলৰ সমালোচনাত যদি কোনোবাই যদি বক্তব্য দিয়ে, সেইটো তেওঁৰ নিজা কথা, তাকতো আমি বাধা দিব নোৱাৰোঁ, মোক সকলোৰে আছে। অসন্তুষ্টি দূৰ কৰাৰ বাবে ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ গোহাঁই ৰাজ্যিক সম্পাদকৰ দায়িত্ব দিয়াৰ পিছতো সন্তুষ্ট নহ'ল ৰাজেন গোহাঁই। বৰঞ্চ এইবাৰ অসন্তুষ্টি বাঢ়িল দুগুণলৈ। হয়তো এই অসন্তুষ্টিতে অন্য দলত যোগদানৰ সম্ভাৱনা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ। হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।